ভিতৰটো যেহেতু মই ষ্টাফিং দিছিলোঁ আৰু এয়া দেখিছেনে তিলৰ যিটো ষ্টাফিং দিছিলোঁ তিল আৰু নাৰিকলৰ দেখিবলৈ ভিতৰত আচলতে মুগা লেটাটোৰ ভিতৰত এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি লওঁ এয়া আজি আমাৰ এলেজেলি কেইটা হেল্ল' এভৰিৱান ৱেলকাম বেক টু পল্লৱীজ লাইফ সকলোৱে চাগে বিহু পুৰা যা যোগাৰ কৰিয়ে আছে আৰু ময়ো থুলমূলকৈ অলপমান কৰিছোঁ মাৰ লগত এইবাৰ মিলি পেলাই সৰু সুৰাকৈ কিবা কিবি অকণমান বনালোঁ আগবেলা বনালোঁ অকণমান নিমকি খুৰমা বনাইছিলোঁ অলপমান আৰু এতিয়া অলপমান বনাই আছোঁ মই এলেজেলে বুলি কয় আচলতে আমি কওঁ এলেজেলে বুলি সৰুতে এলেজেলে বুলিয়ে আচলতে গম পাইছিলোঁ আপোনালোকৰ সকলোৱে চাগে এইবিলাকৰ নাম বেলেগ বেলেগ থাকে এয়া দেখিছেনে বাৰু এনেধৰণৰ ময়দাৰ হয় পিছত মই চেনি পানীত অকণমান ডুবাই পেলাই থ'ম এইটো বস্তু খাবলৈ ভাল লাগে মিঠা হয় আৰু ছফ্ট হয় আৰু এয়া এইখিনি হৈছে মোৰ এলেজেলে আচলতে বেলেগ নাম থাকে চাগে আৰু ইয়াৰ তলত যিখিনি আছে সেইখিনি খুৰমা হয় কম কম পৰিমাণত বনাইছোঁ আৰু এটা মই বনাম এটা ৰেচিপি সেইটো খুব ধুনীয়া লাগে দেখিবলৈ মই দেখাম বাৰু আপোনালোকক কি হয় সেই ৰেচিপিটো আৰু বাকীতো ভুজিয়া চুজিয়া এইবিলাক বনোৱা হৈছে আৰু মায়ে অকণমান ক'লা বৰা চাউল এয়া গুড়ি পেলাই থৈছে ক'লা বৰা চাউলৰ যিটো তিল পিঠা হয় সেইখিনি খুব ধুনীয়া হয় আৰু বাকী বগা চাউলটো খুন্দি থোৱা হৈছে তেল পিঠা বনাবৰ বাবে আৰু এইখিনি মোৰ হৈ যাব তাৰপিছত মই চেনি পানীত অকণমান এয়া ডুবাই পেলাই থৈ দিম আগতে বনাব লাগিব ভুজিয়া অলপমান বনাম আৰু কেক এটা বনাব লাগিব চিম্পলকৈ তাৰপাছত ভাবিছোঁ মই আজি আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিম খুব ধুনীয়া হয় ৰেচিপিটো আপোনালোকে অকল বিহু বুলিয়ে নহয় যিকোনো ফেষ্টিভেলত আপোনালোকে বনাব পাৰিব বহুত ধুনীয়া হ'ব দেখিবলৈ বহুত কিউট লাগে এতিয়া মই আপোনালোকক নকওঁ বাৰু আপোনালোকে দেখিলে নিশ্চয় গম পাব মই দেখাম আপোনালোকক এই ৰেচিপিটো সেইকাৰণে আপোনালোকে আগতে ভিডিঅ'টো চাই থাকিব পাৰে বিহুত আপোনালোকে কি বনালে মোক কমেণ্ট কৰি জনালে নেপাহৰিব এয়া আজি আমাৰ এলেজেলি কেইটা ধুনীয়াকৈ হৈ গ'ল চেনি পানীত ডুবাই থৈছিলোঁ আৰু এয়া দেখিবলৈ এনেকুৱা ধৰণৰ হৈছে ধুনীয়া লাগে দেখিবলৈ আৰু এতিয়া মই খুৰমাখিনি চেনি পানীত ডুবাই লওঁ এয়া এতিয়া আমাৰ খুৰমা একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল আনফালে এইফালে আছে এলেজেলে আৰু এয়া এলেজেলে অলপ চেনিত ডুবাই থৈছিলোঁ যে এনেধৰণে লাগি থৈছে ঠাণ্ডা হ'লে ভালকৈ হৈ যাব খাবলৈ অলপ অলপ গৰম হৈ আছে আৰু এইবিলাক চাগে আপোনালোকে বেলেগ কিবা এটা নাম কয় আমি এলেজেলে বুলিয়ে কওঁ বাৰু এতিয়া মায়ে এতিয়া বনাই আছে কি বনাই আছে মা তিল পিঠা এয়া ক'লা বৰা চাউলৰ মই যেন কৈছিলোঁ ক'লা বৰা চাউলৰ তিল পিঠা একদম পাতল ধুনীয়া মই এটা দেখাম দেই এয়া একদম ধুনীয়া পাতল দেখিছেনে কিমান দীঘল বহুত ধুনীয়া লাগে দেখিবলৈ আৰু এইফালে কি বগাকেইটাও বনালে নেকি এইকেইটা তিয়াই থোৱা মই গম পোৱা নাছিলোঁ বাৰু বগাও বনালে আৰু এইফালে মই দেখাই দিছোঁ মাৰ প্ৰচেছটো এবাৰ ৰাতি হৈ যাব দেখোন বহুত আছে এতিয়াও অলপ অলপ চব বস্তু অলপ অলপ বনোৱা হৈছে দেখিছেনে কিমান পাতল একদম পাতলকৈ বনায় সেইকাৰণে খাবলৈ বহুত বেছি ভাল লাগে এয়া হৈ গ'ল ক'লা বৰা চাউলৰ তিল পিঠা হৈ গৈছে আমাৰ বিহু আৰু এইফালে মই আনফালে বনাই আছোঁ চিকেন এয়া চিকেনখিনি অকণমান মই ফ্ৰাই কৰি থৈছোঁ মই বনাম জিলমিলৰ লগত এয়া জিলমিলখিনি অকণমান মই নিমখ পানীত তিয়াই থৈছোঁ বিহুৰ আয়োজন বুলি আপোনালোকক আৰু এটা বস্তু দেখাবলৈ নহ'লে মই আচলতে বনাইছিলোঁ এয়া অলপমান মিক্সাৰ আৰু এই মিক্সাৰখিনি বনাওঁতে মই অলপমান ভুজিয়া বনাই লৈছিলোঁ আৰু লগতে লৈছিলোঁ এয়া কেইটামান চিৰা ভাজি লৈছিলোঁ লগতে লৈছোঁ দুটা পাপৰ লগতে লৈছিলোঁ অলপমান কৰ্ণফ্লেক্স আগতে মই মগজু ব্যৱহাৰ কৰিছিলোঁ এইবাৰ যিহেতু মগজ নাই সেইকাৰণে কৰ্ণফ্লেক্সকে দিছোঁ আৰু লগতে লৈছোঁ কেইটামান বাদাম ভাজি আৰু এয়া লৈছিলোঁ নৰসিংহ পাত আৰু গোটেইকেইটা বস্তু মই ভাজোঁতে অলপমান নিমখ ব্যৱহাৰ কৰিছিলোঁ এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম এনেকুৱা মিক্সাৰটো আচলতে মই বিহু বুলিয়ে নহয় এনেও মই বনাওঁ ভাল লাগে খাবলৈ বাহিৰৰ চানাটোতকৈ ঘৰত এনেধৰণে বনালে আৰু বেছি ভাল লাগে আগতে মই শুকান জলকীয়াও ব্যৱহাৰ কৰিছিলোঁ শুকান জলকীয়াও দিছিলোঁ কিন্তু এইবাৰ দিয়া নাই যিহেতু আনবিও মাজে মাজে খাবলৈ বিচাৰে সেইকাৰণে শুকান জলকীয়াটো দিয়া নাই এয়া দেখিছেনে মিক্সাৰবিধ একদম ধুনীয়া হৈছে এয়া বিহুৰ আয়োজন বুলি আচলতে এইবিধো বনোৱা হ'ল আলহীক দিবলৈ ভাল লাগে প্লেটিং কৰিবলৈ ভাল লাগে এতিয়া আহিব আমি এই সুন্দৰ ৰেচিপিটো বনাবলৈ তাৰ আগতে মই আপোনালোকক গোটেই বস্তুখিনিৰ লগত চিনাকি কৰাই দিছোঁ ইয়াতে মই প্ৰথমেই লৈছিলোঁ এয়া 1 বাটি জোখত ময়দা ইয়াতে লৈছোঁ মই 1 বাটি জোখত এয়া চুজি আৰু ময়দাখিনি মই ভালদৰে চালি লৈছিলোঁ নেক্সট লৈছোঁ এয়া আধা বাটি চেনি আপোনালোকে নিজৰ আন্দাজ অনুসাৰে ল'ব পাৰিব নেক্সট লৈছোঁ 1 কাপ ৰিফাইন অইল
নেক্সট লৈছোঁ ইয়াতে আন্দাজ অনুসাৰে নিমখ আৰু মই ইয়াতে আধা চামুচ লৈছোঁ। নেক্সট লৈছোঁ ইয়াতে আধা চামুচ বেকিং পাউডাৰ। নেক্সট লৈছোঁ মই ইয়াতে অলপমান চেনি, তিল আৰু ইয়াতে লৈছোঁ মই শুকান নাৰিকল। গোটেইখিনি বস্তু মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু লাষ্ট লৈছোঁ ইয়াতে মই 1 কাপৰ জোখত এয়া পানী। মই ইয়াতে অলপমান কুহুমীয়া পানী লৈছোঁ। এতিয়া আহকচোন এই ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া এটা মই পাত্ৰ লৈছোঁ। ইয়াতে এই ময়দাখিনি মই ইয়াতে দি দিছোঁ। লগতে ইয়াতে মই দিছোঁ এতিয়া চুজি। নেক্সট ইয়াতে দিম মই এয়া চেনি। চেনি আপোনালোকে নিজৰ আন্দাজ অনুসাৰে দিব। এয়া দিছোঁ মই এতিয়া আন্দাজ অনুসাৰে অলপমান নিমখ। নেক্সট দিছোঁ বেকিং পাউডাৰ। এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে অলপ অলপকৈ এই ৰিফাইন অইলখিনি এড কৰিম। এতিয়া ৰিফাইন তেলৰ লগত মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰি ল'লোঁ। আৰু আপোনালোকে ভালদৰে চাব, এনেধৰণে মুঠি মাৰিলে যাতে মুঠিটো থাকে, তেতিয়া আচলতে বেছি ধুনীয়া হয় খাবলৈ। আৰু এতিয়া ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিম অলপ অলপকৈ পানী। এতিয়া মই ময়দা আৰু গোটেই বস্তুখিনিৰে এটা ধুনীয়া ছফ্ট ডো এটা বনাই ল'লোঁ। আৰু এয়া ডোটো ৰেডি হৈ গ'ল। এতিয়া আমি আপোনালোকক নেক্সট ষ্টেপটো দেখাই আছোঁ। এতিয়া আহিলোঁ আমাৰ এই ৰেচিপিটো বনাবলৈ। আৰু প্ৰথমে লাগিব আমাক এখন ব্যৱহাৰ নকৰা ফণি। আৰু আচলতে এই বস্তুটো বনাবলৈ আমি ফণিখন এনেধৰণে আনি থৈছিলোঁ। আৰু এতিয়া এই ময়দাৰ পৰা সৰু সৰু লাডু মই লৈ লওঁ। আপোনালোকে নিজে বনালে আন্দাজটো ভালদৰে গম পাব। বহুত বেছি সৰু নহয় আৰু বহুত বেছি ডাঙৰো নহয়। এনেধৰণৰ জোখত এটা মই লাডু বনাই লৈছোঁ। আৰু অলপমান দীঘলীয়া এটা শ্বেপ কৰি ল'ম এনেধৰণে। এতিয়া এই ফণিখনৰ সহায়ত এনেধৰণে মই ফণি দি দিছোঁ। অলপমান পাতলকৈ হেঁচি দিব, বহুত বেছি নহয়, নহ'লে উঠাবলৈ দিগদাৰ হ'ব। অলপমান পাতলকৈ, যিহেতু মই ফ্ৰাই কৰিম, এনেধৰণে কৰি লৈছোঁ। এতিয়া এক চাইডৰ পৰা অলপমান এনেধৰণে উঠাই লৈছোঁ। এয়া দেখিছেনে, এক চাইডে অলপমান মই উঠাই লৈছোঁ। এতিয়া যিখিনি আমাৰ তিল আৰু নাৰিকলৰ মিশ্ৰণ আছিলে, এইখিনিৰ পৰা একদম কম পৰিমাণত ইয়াতে দি দিম, একদম কম পৰিমাণত। এইফালে আৰু কেইটামান দি দিছোঁ। এতিয়া এনেধৰণে মেৰিয়াই থাকিম। এতিয়া এটা পাক মাৰি ল'লোঁ। এয়া এটা পাক কৰি দিয়া হ'ল। আৰু অলপ অলপ এনেধৰণে হেঁচি দিম তল চাইডটো। এয়া এনেধৰণৰ এটা শ্বেপ হ'ব। মই এতিয়া বাকীকেইটাও মই বনাই লওঁ। এয়া এখন থালত মই এতিয়া থৈ গৈছোঁ। এয়া দেখিছেনে, ওচৰৰ পৰা মই দেখাই দিছোঁ। এয়া ফণীৰ দি পেলাই যিটো শ্বেপ হয়, দেখিবলৈ বহুত ধুনীয়া লাগে। এয়া এতিয়া মই গোটেইকেইটা ভালদৰে বনাই লওঁ। এতিয়া মই আৰু এটা লৈছোঁ, সৰু লাডু এটা। এতিয়া চামুচৰ সহায়ত একদম কম পৰিমাণত এতিয়া নাৰিকল আৰু তিলৰ এই মিশ্ৰণটো দি দিছোঁ। এতিয়া মই আঙুলিৰ সহায়ত এনেধৰণে পাতল পাতলকৈ খুব লাহে লাহে এনেধৰণে এটা পাক মাৰি দিছোঁ। এয়া দেখিছেনে। আৰু আপোনালোকে চাব যাতে ধুনীয়াকৈ একদম পাতলকৈ কৰে, তেতিয়াহে ফণীৰ যিটো শ্বেপ হয় সেইটো ধুনীয়াকৈ থাকিব। আৰু তলফালে এনেধৰণে অলপমান, আমি ম'ম' বনালে যেনেধৰণে অলপমান লিক নহ'বলৈ বস্তুবিলাক
এনেধৰণে হেঁচি দিওঁ আৰু ওপৰ চাইডে এয়া এনেধৰণে ফণীৰ শ্বেপটো আহিছে। এতিয়া মই গোটেইকেইটা বনাই লওঁ। এতিয়া মোৰ গোটেইকেইটা ধুনীয়াকৈ শ্বেপ দিয়া হৈ গ'ল আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু এয়া মই কিছুমান অলপমান বেকা বেকা কৰি লৈছিলোঁ, এয়া তেতিয়া দেখিবলৈ আৰু বেছি ভাল লাগে। এতিয়া মই আনফালে লৈছোঁ এখন কেৰাহী আৰু ইয়াতে ৰিফাইন অইল দিছিলোঁ আৰু এতিয়া মই ইয়াৰে অলপ অলপকৈ ফ্ৰাই কৰি লওঁ। ইয়াতে মই লৈছোঁ জুইটো মিডিয়াম ফ্লেমত আৰু এয়া মই গোটেইকেইটা তেলত ভালদৰে দি দিছোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু কালাৰটো কিমান ধুনীয়া হৈছে। যিহেতু আমি চেনি দিছোঁ সেইকাৰণে কালাৰটো আৰু বেছি ভাল লাগে। আৰু এয়া আমাৰ এতিয়া ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এয়া কাঢ়ি লওঁ। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া মই এতিয়া কাঢ়ি লৈছোঁ। এয়া এয়া আজি আমাৰ এই ৰেচিপিবিধ বনাই হৈ গ'ল আৰু দেখিছেনে ইমান বেছি ধুনীয়া লাগিছে। ইয়াতে মই আপোনালোকক এটা ওচৰৰ পৰা দেখাই দিছোঁ। আৰু এয়া মই যিহেতু ফণীৰ সহায়ত বনাইছিলোঁ সেইকাৰণে ফণীৰ যিটো শ্বেপ হয় ধুনীয়াকৈ ইয়াতে প্ৰতিফলিত হৈছে। আমাৰ উজনিৰ ফালে আচলতে বহুত মানুহে এতিয়াও বহাগ বিহুৰ সময়ত মুগা লেটা খায়। নামনিৰ ফালে বাৰু মই ভালদৰে নাজানো, কিন্তু উজনিত বহু লোকে এতিয়াও খায় বহাগ বিহুৰ সময়ত আৰু মুগা লেটাৰ শ্বেপৰ হয় সেইকাৰণে দেখিবলৈ আৰু বেছি ভাল লাগে। আচলতে মই ভাবোঁ যিহেতু আমি বিহু প্ৰৱণ এনেকুৱা কিবা কিবি উৎসৱবিলাক যদি হয় তেতিয়া প্লেটিঙত আমি যদি অলপমান আনকমন বস্তু এটা দিওঁ আলহী দিবলৈও ভাল লাগে আৰু তেখেতলোকে খায়ো ভাল পায়। আৰু এয়া যিসকল লোকে মুগা লেটা খাইছে তেখেতলোকে ভালদৰে জানিব যে সঁচাকৈ মুগা লেটাৰ নিচিনাই হয়। এতিয়া মই আপোনালোকক অকণমান ভাঙি পেলাই দেখাই দিছোঁ ভিতৰটো, যিহেতু মই ষ্টাফিং দিছিলোঁ। আৰু এয়া দেখিছেনে তিলৰ যিটো ষ্টাফিং দিছিলোঁ, তিল আৰু নাৰিকলৰ, দেখিবলৈ ভিতৰত আচলতে মুগা লেটাটোৰ ভিতৰত অকণমান যিহেতু লেতেৰাবিলাক অকণমান থাকে সেই পোকটোৰ নিচিনাই লাগে, কিন্তু খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকে এবাৰ বনাই চাব, সঁচাকৈ বহুত বেছি ভাল লাগে। আপোনালোকৰ যদি ইচ্ছা কৰে তিলটো নিদিবও পাৰে, অকল নাৰিকলো দিব পাৰে, নহ'লে ইচ্ছা কৰিলে অকল চেনিও দিব পাৰে। নহ'লে মই কিন্তু আজিলৈকে অকল তিল আৰু নাৰিকল এনেধৰণেই বনাইছিলোঁ। আপোনালোকে যিটো মন যায় সেইটোৱে দিব পাৰে। আপোনালোকৰ নিশ্চয় মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু যিসকল সদস্য মোৰ চেনেলত নতুনকৈ আহিছে তেখেতলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। নিশ্চয় আপোনালোকৰ এই বস্তুটো চাই ভাল লাগিলে আৰু খাবলৈও বহুত বেছি ধুনীয়া হয়, অলপমান ইউনিক হয়। সেইকাৰণে আপোনালোকে নিজে এবাৰ বনাই চাব আৰু কমেণ্ট কৰি জনাবলৈ মোক নাপাহৰিব কেনেকুৱা লাগিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই।